মই ৰাজবিজয় শৰ্মা তোমালোকে যোনে যোনে চিডব্লিউ কাউন্সিলিঙৰ তথা এনচিচি আৰু স্পৰ্ট কাউন্সিলিঙৰ বাবে কৈছা এই স্পৰ্ট কাউন্সিলিঙৰ এনচিচি কেনেধৰণে তোমালোকৰ কাউন্সিলিং প্ৰচেছ হ'ব সেইটো বিষয়ে বহুতে তোমালোকে সুধি আছিলে চ' এইটো ভিডিঅ'ত বেচিকেলি আমি সেই দুটা টপিকৰ ওপৰতে ডিছকাছ কৰিম কোনোবা যদি স্পৰ্টত আছে কিবা সেই তোমাৰ স্পৰ্ট কাউন্সিলিং কেনেকৈ হ'ব দেন তোমালোকৰ এনচিচি কেনেকৈ হ'ব চ' সেইখিনি ভিডিঅ'লৈ আজি কথা পাতিম আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তাত আমি গোটেই কথাখিনি ডিটেইলছত পাতিম চ' ভিডিঅ'টো যোনে যোনে এই দুটা পৰা তোমালোকে কাউন্সিলিং কৰিছে তাহাঁতি ভিডিঅ'টো বহুত ভালকৈ চাবা কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ভিডিঅ' চাই ফাৰ্ষ্টে আমি যোনসকলে তোমালোকৰ এনচিচি কোটাত কৰিছে তেওঁলোকৰ কেনেদৰে ৰেংকটো ধৰে সেইটো আমি ফাৰ্ষ্ট চাই লওঁ তোমালোকে দেখিবলৈ পাইছা যোনখন চি চাৰ্টিফিকেট আছে উইথ গ্ৰেডিং এ সেইটো ৰেংক 1 ধৰা হয় যাৰ চি চাৰ্টিফিকেট উইথ গ্ৰেড বি তাৰ 2 ধৰা হয় ৰেংক আৰু যাৰ তোমালোকৰ চি থাকে বাট আৰু গ্ৰেডিঙো চি থাকে তাৰ তোমালোকৰ ৰেংক 3 ধৰা হয় তেনেকৈ যদি কাৰোবাৰ বি চাৰ্টিফিকেট গ্ৰেডিং এ হয় তেনেহ'লে তাক তোমাৰ 4 ধৰা হয় সেই হিচাপত ধৰা হয় যাৰ একদম লাষ্টত এ থাকে আৰু এইপিনে গ্ৰেড চি থাকে তাক তোমালোকৰ 9 ধৰা হয় এইকেইটা মেইন ৰেংককেইটা তেনেকৈ ধৰা হয় ইয়াৰ লগতে কিছুমানৰ তোমালোকৰ কি হ'ব তোমালোকৰ এনচিচি যিটো এনচিচি ৰেংক নথকা বা ইকুৱেল হ'ব পাৰে দুজনৰ তেতিয়া তোমালোকৰ চি ডব্লিউটোৰ কাৰণে ধৰা হয় তেতিয়া কি কৰা হয় তোমালোকৰ যিটো চি ডব্লিউ ৰেংক থাকে চি ডব্লিউ ৰেংকটো বেছিছত ধৰা হয় যদি তোমালোকৰ এনচিচিটো কাৰোবাৰ দুজনৰ সমান পোৱা যায় ইয়াত তোমালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্ট চাবলৈ গ'লে দা কেণ্ডিডেট এপ্লাইং টু এনচিচি কোটা হেভ টু শ্ব' দ্য অৰিজিনেল কপি তোমালোকে যিখন এনচিচি তোমালোকে এক্সামিনেশ্যন চাৰ্টিফিকেট আছে সেইখন তোমালোকৰ অৰিজিনেল কপিখন অৰিজিনেল লাগিব আৰু লগতে সেইটো তোমালোকে ফটো কপি লৈ যাবা আৰু এটা কথা মন কৰিবা তোমালোকৰ যোনখন এনচিচি চাৰ্টিফিকেটখন ইছ্যুড হ'ব লাগিব যিটো তোমালোকৰ এনচিচি অথৰিটিৰ দ্বাৰা কিছুমানৰ তোমালোকৰ বেলেগৰ পৰা হ'লে নহ'ব ইয়াত দিছোঁ তোমালোকে ভালকৈ চাব পাৰা কোনোবা বোলে ইনষ্টিটিউশ্যন কলেজ স্কুল সেইবোৰ তোমালোকৰ ইয়াত মানে ইছ্যুড হ'লে নহ'ব তোমালোকৰ আৰু ডেপুটি ডাইৰেক্টৰ জেনেৰেলৰ পৰাও যদি থাকে তেনেকৈ সেইখিনি তোমালোকৰ ধৰা নহয় তোমালোকৰ অনলি যোনখন এনচিচি অথৰিটি থাকে সেইখনে ধৰা হয় দেন তোমালোকৰ স্পৰ্ট যদি চাবলৈ যোৱা কোটাৰ কাৰণে তোমালোকৰ ইয়াত তোমালোকৰ কি হিচাপে ৰেংকটো ধৰে ইয়াত দিছোঁ ভালকৈ চাই লোৱা তোমাৰ মেডেল উইনাৰ অফ এ অলিম্পিক্স বা ৱৰ্ল্ড চেম্পিয়নত যদি ধৰা হয় সি ৰেংক 1 তেনেকৈ ধৰা হয় পাৰ্টিচিপেট কৰে তেনেহ'লে 2ত ধৰা হয় মেডেল উইনাৰ এনেই তোমাৰ এছিয়ান গেমছ বা এছিয়ান চেম্পিয়নছ যদি কিবা হয় তেনেহ'লে তাত তোমাৰ 3 তাত যদি পাৰ্টিচিপেট কৰে 4 সেই হিচাপত ধৰা হয় এইকেইটা তোমালোকে চাই লোৱা ইয়াত লগতে তোমালোকৰ আৰু দুটামান বস্তু চাওঁ কোনোবা যদি তোমালোকৰ ছেইম সেই হিচাপৰ ৰেংক পোৱা হয় তোমালোকৰ তেতিয়া কি কৰা হয় যিটো চি ডব্লিউ তোমালোকৰ ৰেংক আছে সেই চি ডব্লিউ ৰেংকৰ বেচিছতে ধৰা হয় আৰু তোমালোকৰ কেণ্ডিডেটজনে তোমালোকৰ যিকোনো এটা ষ্টেট লেভেল নহ'লে হায়াৰ লেভেলত মেডেল পাব লাগিব তেতিয়াহে তোমালোকৰ মানে এইট পাৰ্টিচিপেট হিচাপে ধৰিব আৰু তোমালোকৰ ইয়াত কৈছে মেডেলটো যিটো এতিয়া আমাৰ এক্সামটো 3 বছৰ মানে ভিতৰত হ'ব লাগে মানে 3 বছৰ হৈ যোৱা তাৰ ভিতৰত হ'ব লাগে সেই হিচাপত কৈছে আৰু তোমালোকৰ যিটো ৰিকুৱাৰ্ড মেণ্ডেটৰী ডকুমেণ্ট হৈছে চাৰ্টিফিকেটখন তোমালোকৰ ইছ্যুড বাই ডাইৰেক্টৰ অফ স্পৰ্ট এণ্ড দ্য ইয়থ ৱেলফেয়াৰ আছাম এই বস্তুটো তোমালোকে চাই লোৱা ইয়াত তোমালোকৰ আৰু এটা কথা কৈছে যিটো আমাৰ এতিয়ালৈকে অৰ্ডাৰ চলি আছে সেই অৰ্ডাৰটো চেঞ্জ হ'ব পাৰে একৰ্ডিং টু তোমাৰ ডাইৰেক্টৰ অফ স্পৰ্ট এণ্ড ইউথ ৱেলফেয়াৰ তেওঁলোকৰ মতে এইটো চেঞ্জো হ'ব পাৰে এণ্ড তোমালোকৰ চিলেকশ্যন কৰা ফাইনেল কৰা যি চিটটো সেইটো তোমালোকৰ এই কমিউনিটিটোৱে চিলেক্ট কৰা বেচিছতে হয় ইয়াত প্ৰথমে DT আছাম টু ডাইৰেক্টৰ অফ স্পৰ্ট এণ্ড হিজ ৰিপ্ৰেজেণ্টেটিভ এণ্ড ডাইৰেক্টৰ অফ NCC হিজ ৰিপ্ৰেজেণ্টেটিভ এইটো মানে কোনটো কাৰণে হৈছে চাই ল'বা আৰু প্ৰিন্সিপাল অফ ষ্টেট ইঞ্জিনিয়াৰিং কলেজ সেই ষ্টেট ইঞ্জিনিয়াৰিংখনৰ প্ৰিন্সিপাল দেন তোমাৰ কণ্ট্ৰলাৰ অফ দ্য এক্সামিনেশ্যন এণ্ড দ্য SCTE অফ আছাম মেম্বাৰ ছেক্ৰেটৰী এই কেইজনৰ মানে এইটো বেছিছতে হয় তেতিয়া তোমাৰ চিটটো ফাইনেল কৰে সেই হিচাপতে হয় এতিয়া NCCৰ কাৰণে তোমালোকৰ আৰু স্পৰ্টৰ কাৰণে আগতে কিমানৰ ৰেংকত পাইছে কি হৈছে সেই বস্তুটো চাওঁচোন ইয়াত তোমালোকৰ এখন NCCৰ কাৰণে ইয়াত দেখিছা আগতে তোমাৰ 3000 ইমানত পাই গৈছে তোমালোকৰ এইচ ইনষ্ট্ৰুমেণ্টেশ্যন
দেন তোমালোকৰ এইটো 4000 কিমানত পাই গৈছে যোৰহাটত তোমাৰ চিভিল এইকেইটা তোমালোকৰ হেৰি এজ এ NC হিচাপত পাইছে নহ'লে তোমাৰ 4000 ইমান ৰেংকত চিভিল JC নাপায় ইয়াতো দেখিবলৈ পাইছে তোমালোকৰ কৃষ্ণ গগৈ 2449 তোমালোকৰ সি পাইছে জিষ্টত পাইছে বুলি কয় PI দেন তোমালোকৰ বিবেক দেখিবলৈ পাইছে ইয়াত 2413 ইয়াত পাইছে বৰাক ভেলীত পাইছে দেন তোমালোকে কাৰ কিমানত পাইছে এইকেইটা ভালকৈ চাই লোৱা নিজে এতিয়া স্পৰ্টত কিমানলৈকেনো পাই চাওঁচোন আহা ইয়াতো দেখিবলৈ পাইছে তোমালোকৰ কৌশিক দাস 3591 তোমালোকৰ ফুটবলত আছিলে তেওঁ এতিয়া ইয়াত কোনটো ব্ৰাঞ্চ কি পাইছে ভালকৈ দিয়া নাই গম পোৱা নাই দেন তোমালোকৰ এইটো চোৱা এটা যিটো 4501 আছে টেবুল টেনিছৰ দ্বাৰা তোমালোকে AC চিভিল পাইছে তেনেকৈ আৰু তোমালোকৰ এজনে পাইছে 5130 ইয়াত বেডমিণ্টনত তেওঁ খেলা তেওঁ পাইছে জোহাই ইঞ্জিনিয়াৰিঙত চিভিল এইটো এটা কথা তোমালোকে মন কৰিব লাগিব যে কিছুমান তোমালোকৰ স্পৰ্ট কোটাৰ কাৰণে কিছুমান কলেজত ইমানকেইটা ব্ৰাঞ্চত চিট চব ব্ৰাঞ্চতে চব চিট নথ'ব পাৰে কি কোনকেইটা ব্ৰাঞ্চত ইয়াৰ কাৰণে এইটো কোটাৰ কাৰণে থয় সেইকেইটাহে পাব সেইটো এটা কিছুমান কথা থাকে চ' এইটোৱে আছিল তোমালোকৰ মেইনলি ভিডিঅ'টো ইয়াত তোমালোকে বস্তুটো গম পালা কি হিচাপে হয় কিমানটো ৰেংকলৈকে পায় চ' ঠিক আছে দিয়া